নমস্কাৰ সকলোকে জ্ঞানৰ পোহৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আমাৰ আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিবলৈ লৈছো ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ চেপ্টাৰ নম্বৰ 10 ভাৰতীয় সংস্কৃতিৰ ভেটি পাত্ৰীৰ সকলোখিনি অনুশীলনীৰ উত্তৰসমূহ। ছাত্ৰ-ছাত্ৰীসকল যদি এই ভিডিঅ'টি ভাল লাগে তেন্তে ভিডিঅ'টিত এটি লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাথাকিলে সাবস্ক্ৰাইব কৰি বেল আইকনটি অন কৰি থবা যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ'বিলাক তোমালোকে পোনপ্ৰথমে লাভ কৰা। So students তোমালোকৰ পাঠ্যপুথিখনৰ পেজ নম্বৰ 85 পছাখী পেজ নম্বৰটি উলিয়াই লৈ চোৱা। ইয়াত অনুশীলনী 1 নম্বৰত চোৱা। ইয়াত লিখিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰত চোৱা। ইয়াত প্ৰশ্ন দিছে বেদ মানে কি? ইয়াৰ উত্তৰত লিখিবা বেদ হৈছে সংস্কৃত ভাষাত ৰচিত ভাৰতৰ প্ৰাচীন আৰু পবিত্ৰ গ্ৰন্থ। ইয়াৰ পাছত নেক্সট খ নম্বৰৰ প্ৰশ্নটিত চোৱা। ইয়াত প্ৰশ্ন দিছে গ্ৰাম কি? ইয়াৰ উত্তৰত লিখিবা গ্ৰাম হ'ল কেইটামান কুল বা পৰিয়ালৰ সমষ্টি। ইয়াৰ পাছত নেক্সট গ নম্বৰৰ প্ৰশ্নটিত চোৱা। ইয়াত লিখিছে বৈদিক যুগৰ উল্লেখযোগ্য নাৰী কেইগৰাকী মানৰ নাম লিখা। ইয়াৰ উত্তৰ লিখিবা বৈদিক যুগৰ উল্লেখযোগ্য নাৰী কেইগৰাকী হ'ল বিশ্বৱাৰা, লোপামুদ্ৰা, ঘোষ, অপলা আদি। ইয়াৰ পাছত নেক্সট 2 নম্বৰৰ প্ৰশ্নটিত চোৱা। ইয়াত প্ৰশ্ন দিছে বৈদিক যুগৰ সমাজ ব্যৱস্থাৰ বিষয়ে এটি টোকা লিখা। ইয়াৰ উত্তৰত লিখিবা বৈদিক যুগৰ সমাজ পিতৃপ্ৰধান আছিল। পিতৃ আছিল পৰিয়ালৰ মুৰব্বী। পৰিয়াল আছিল আটাইতকৈ সৰু গোট যাক কুল বা গৃহ বুলি জনা গৈছিল। তদুপৰি গ্ৰাম, বিষ আৰু জনৰ কথাও শুনিবলৈ পোৱা গৈছিল। গ্ৰাম হ'ল কেইটামান কুল বা পৰিয়ালৰ সমষ্টি। গ্ৰামৰ মুৰব্বীজনক গ্ৰামণী বোলা হৈছিল। কেইখনমান গ্ৰাম লগ লাগি একোখন বিষ গঠিত হৈছিল আৰু বিষৰ মুৰব্বীজনক বিষপতি বোলা হৈছিল। আনহাতে কেইবাখনো বিষ লগ লাগি একোখন জন গঠিত হৈছিল। জন আছিল আটাইতকৈ ডাঙৰ ৰাজনৈতিক আৰু প্ৰশাসনীয় গোট যাৰ মুৰব্বীজনক ৰাজন বোলা হৈছিল। ইয়াৰ পাছত নেক্সট একেবাৰে শেষৰ 3 নম্বৰ প্ৰশ্নটিত চোৱা। ইয়াত প্ৰশ্ন দিছে বেদত উল্লেখ থকা মূল ধাৰণা কেইটা কি কি? ইয়াৰ উত্তৰত লিখিবা বেদত উল্লেখ থকা মূল ধাৰণা কেইটা হ'ল ধৰ্ম, কৰ্ম আৰু মোক্ষ। ইয়াৰ পাছত নেক্সট তোমালোকে 66 নম্বৰ পেজ উলিয়াই লৈ অনুশীলনী 2 চোৱা। 1 নম্বৰত চোৱা। ইয়াত লিখিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰত চোৱা। ইয়াত প্ৰশ্ন দিছে জড়বাদৰ প্ৰচাৰক কোন আছিল? ইয়াৰ উত্তৰত লিখিবা জড়বাদৰ প্ৰচাৰক আছিল চাৰ্বাক। ইয়াৰ পাছত নেক্সট খ নম্বৰৰ প্ৰশ্নটি চোৱা। ইয়াত প্ৰশ্ন দিছে লোকায়ত বুলিলে কি বুজা? ইয়াৰ উত্তৰত লিখিবা চাৰ্বাক তথা তেওঁৰ অনুগামীসকলে জড়বস্তুকেই পৰম সত্তা বুলি স্বীকাৰ কৰে। সেয়েহে এই মতবাদক জড়বাদ বোলা হয়। সাধাৰণ মানুহৰ মাজত লোকপ্ৰিয় হোৱাৰ কাৰণে ইয়াক লোকায়ত বোলে। ইয়াৰ পাছত নেক্সট গ নম্বৰৰ প্ৰশ্নটোলৈ চোৱা। ইয়াত প্ৰশ্ন দিছে কোনে প্ৰথম জড়বাদৰ ধাৰণা প্ৰকাশ কৰিছিল? ইয়াৰ উত্তৰত লিখিবা দাৰ্শনিক বৃহস্পতিয়ে প্ৰথমে জড়বাদৰ ধাৰণা প্ৰকাশ কৰিছিল। ইয়াৰ পাছত নেক্সট ঘ নম্বৰৰ প্ৰশ্নটি চোৱা। ইয়াত প্ৰশ্ন দিছে জড়বাদৰ মতে জগতৰ সকলো বস্তু কোনকেইটা উপাদানৰ সমষ্টি? ইয়াৰ উত্তৰত লিখিবা জড়বাদৰ মতে জগতৰ সকলো বস্তু মাটি, পানী, অগ্নি আৰু বায়ু এই 4টা উপাদানৰ সমষ্টি। ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পাছত নেক্সট তোমালোকে 88 নম্বৰ পেজ উলিয়াই লৈ চোৱা। ইয়াত অনুশীলনী 3। ইয়াত 1 নম্বৰত লিখিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰত প্ৰশ্ন দিছে মহাবীৰ কোন আছিল? ইয়াৰ উত্তৰত লিখিবা মহাবীৰ আছিল জৈন মতবাদৰ প্ৰৱৰ্তক আৰু প্ৰচাৰক। ইয়াৰ পাছত নেক্সট খ নম্বৰত চোৱা। ইয়াত প্ৰশ্ন দিছে জৈন ধৰ্মত মুঠ কিমানগৰাকী তীৰ্থংকৰ আছে? প্ৰথমজন তীৰ্থংকৰ কোন আছিল? ইয়াৰ উত্তৰত লিখিবা জৈন ধৰ্মত মুঠ 24গৰাকী তীৰ্থংকৰ আছে। প্ৰথমজন তীৰ্থংকৰ আছিল ঋষভনাথ বা আদিনাথ। ইয়াৰ পাছত নেক্সট গ নম্বৰৰ প্ৰশ্নটিত চোৱা। ইয়াত লিখিছে জৈন ধৰ্মৰ নীতি 5টা কি কি? ইয়াৰ উত্তৰত লিখিবা জৈন ধৰ্মৰ 5টা নীতি হৈছে অহিংসা, সত্য, অস্তেয়, ত্যাগ আৰু ব্ৰহ্মচৰ্য। ইয়াৰ পাছৰ ঘ নম্বৰ প্ৰশ্নটিত চোৱা। ইয়াত প্ৰশ্ন দিছে জৈন ধৰ্ম গ্ৰহণ কৰা প্ৰাচীন ভাৰতৰ 2জন ৰজাৰ নাম লিখা। ইয়াৰ উত্তৰত লিখিবা জৈন ধৰ্ম গ্ৰহণ কৰা প্ৰাচীন ভাৰতৰ 2জন ৰজা হ'ল বিম্বিসাৰ আৰু অজাতশত্ৰু। ইয়াৰ পাছত নেক্সট 19 নম্বৰ প্ৰশ্নটিত চোৱা। ইয়াত প্ৰশ্ন দিছে জৈন ধৰ্মৰ অনুগামীসকলক
কি দুটা ভাগত ভাগ কৰিব পাৰি ইয়াৰ উত্তৰত লিখিবা জৈন ধৰ্মৰ অনুগামীসকলক দুটা ভাগত ভাগ কৰা হয় শ্বেতাম্বৰ আৰু দিগম্বৰ ইয়াৰ পাছত নেক্সট প্ৰথম 6 নম্বৰৰ প্ৰশ্নটিত প্ৰশ্ন দিছে মহাবীৰৰ শিকনিসমূহ প্ৰাকৃত ভাষাত কি নামেৰে সন্নিৱিষ্ট কৰা হৈছে ইয়াৰ উত্তৰত লিখিবা মহাবীৰৰ শিকনিসমূহ প্ৰাকৃত ভাষাত অংগ নামেৰে সন্নিৱিষ্ট কৰা হৈছে ইয়াৰ পাছত নেক্সট তোমালোকে 2 নম্বৰ প্ৰশ্নটিত প্ৰশ্ন দিছে ভাৰতবৰ্ষৰ আধ্যাত্মিকতাৰ দিশত নতুন চিন্তাধাৰাৰ উন্মেষ ঘটাৰ কাৰণ কি আছিল ইয়াৰ উত্তৰত লিখিবা বৈদিক যুগৰ কঠোৰ ধৰ্মীয় বিধি-বিধান যজ্ঞৰ অধিপত্য আৰু বৰ্ণ ব্যৱস্থাৰ বেয়া প্ৰভাৱৰ বাবে সাধাৰণ ৰাইজ অসুখী হৈছিল এই অসন্তুষ্টিৰ ফলত নতুন চিন্তাধাৰাৰ যেনে বৌদ্ধ আৰু জৈন ধৰ্মৰ উন্মেষ ঘটিল ইয়াৰ পাছত নেক্সট একেবাৰে শেষৰ 3 নম্বৰ প্ৰশ্ন দিছে বৰ্ধমান মহাবীৰে সন্ন্যাসী জীৱন যাপন কৰিবলৈ কিয় মত পোষণ কৰিছিল ইয়াৰ উত্তৰত লিখিবা বৰ্ধমান মহাবীৰে জীৱনৰ সত্যৰ সন্ধান আৰু আত্মাৰ মুক্তিৰ বাবে সংসাৰ ত্যাগ কৰি সন্ন্যাসী জীৱন গ্ৰহণ কৰিছিল ইয়াৰ পাছত নেক্সট তোমালোকে 90 নম্বৰ পেজত চোৱা অনুশীলনী 4 ইয়াত 1 নম্বৰত লিখিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ক নম্বৰত প্ৰশ্ন দিছে বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল ইয়াৰ উত্তৰত লিখিবা বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক আছিল গৌতম বুদ্ধ ইয়াৰ পাছত নেক্সট গ নম্বৰ প্ৰশ্নটিত প্ৰশ্ন দিছে গৌতম বুদ্ধৰ পিতৃপ্ৰদত্ত নাম কি আছিল ইয়াৰ উত্তৰত লিখিবা গৌতম বুদ্ধৰ পিতৃপ্ৰদত্ত নাম আছিল সিদ্ধাৰ্থ ইয়াৰ পাছত নেক্সট গ নম্বৰ প্ৰশ্নটিত প্ৰশ্ন দিছে গৌতম বুদ্ধই কোন ঠাইত তপস্যাত বহিছিল ইয়াৰ উত্তৰত লিখিবা গৌতম বুদ্ধই বুদ্ধগয়া নামৰ ঠাইত তপস্যাত বহিছিল ইয়াৰ পাছত নেক্সট ঘ নম্বৰৰ প্ৰশ্নটিত ইয়াত প্ৰশ্ন দিছে বুদ্ধিদ্ৰম বুলি কোনজোপা গছক কোৱা হয় ইয়াৰ উত্তৰ লিখিবা যিজোপা আহঁত গছৰ তলত বহি বুদ্ধদেৱে দিব্য জ্ঞান লাভ কৰিছিল সেই গছজোপাকে বুদ্ধিদ্ৰম বুলি কোৱা হয় ইয়াৰ পাছত নেক্সট 19 নম্বৰৰ প্ৰশ্নটিত ইয়াত প্ৰশ্ন দিছে বৌদ্ধ মতবাদৰ মূল 4টা মহৎ সত্য কি ইয়াৰ উত্তৰ লিখিবা বৌদ্ধ মতবাদৰ মূল 4টা মহৎ সত্য হৈছে 1 নম্বৰ পৃথিৱীখন দুখময় 2 নম্বৰ মানুহৰ আশা আকাংক্ষাৰ পৰা দুখৰ উৎপত্তি হয় 3 নম্বৰ আশা আকাংক্ষাৰ দমন কৰি ৰাখিলে মুক্তি সম্ভৱ হয় 4 নম্বৰ সেই মুক্তিৰ বাবে অষ্টমাৰ্গ বা 8টা পথ অনুসৰণ কৰা প্ৰয়োজন ইয়াৰ পাছত নেক্সট প্ৰথম 6 নম্বৰৰ প্ৰশ্নটিত লিখিছে বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম কি ইয়াৰ উত্তৰ লিখিবা বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম হৈছে ত্ৰিপিটক ইয়াৰ পাছত নেক্সট দ্বিতীয় 6 নম্বৰৰ প্ৰশ্ন দিছে বৌদ্ধ ধৰ্মৰ গণশিক্ষাৰ কেন্দ্ৰ 3টা কি আছিল ইয়াৰ উত্তৰ লিখিবা বৌদ্ধ ধৰ্মৰ গণশিক্ষাৰ কেন্দ্ৰ 3টা হ'ল 1 নম্বৰ নালন্দা 2 নম্বৰ বিক্ৰমশিলা 3 নম্বৰ তক্ষশিলা ইয়াৰ পাছত নেক্সট 2 নম্বৰৰ প্ৰশ্নটিত ইয়াত প্ৰশ্ন দিছে বৌদ্ধ ধৰ্মৰ মূল মতবাদ কেইটা বৰ্ণনা কৰা ইয়াৰ উত্তৰ লিখিবা বৌদ্ধ ধৰ্মৰ মূল মতবাদসমূহ হ'ল ক পৃথিৱীখন দুখময় খ মানুহৰ আশা আকাংক্ষাৰ পৰা দুখৰ উৎপত্তি হয় গ আশা আকাংক্ষা দমন কৰি ৰাখিলে মুক্তি সম্ভৱ হয় আৰু ঘ সেই মুক্তিৰ বাবে অষ্টমাৰ্গ বা 8টা পথ অনুসৰণ কৰাৰ প্ৰয়োজন আছে অষ্টমাৰ্গ হ'ল সৎ চিন্তা সৎ সিদ্ধান্ত সৎ বাক্য সৎ আচৰণ সৎ কৰ্ম সৎ চেষ্টা সৎ স্মৃতি আৰু সৎ ধ্যান ইয়াৰ পাছত নেক্সট একেবাৰে শেষৰ 3 নম্বৰ প্ৰশ্নটিত ইয়াত প্ৰশ্ন দিছে ভাৰতৰ সভ্যতা সংস্কৃতিৰ প্ৰতি বৌদ্ধ ধৰ্মৰ অৱদানৰ বিষয়ে লিখা ইয়াৰ উত্তৰত লিখিবা বৌদ্ধ ধৰ্মই ভাৰতীয় সভ্যতা সংস্কৃতিৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছে ই হিংসা সমতা আৰু শিক্ষাৰ বিস্তাৰ ঘটাইছে নানা শিক্ষা কেন্দ্ৰ স্থাপন স্থাপত্য শিল্প চিত্ৰশিল্প আৰু স্ফুট সাহিত্যৰ উন্নতি বৌদ্ধ ধৰ্মৰ অন্যতম অৱদান ইয়াৰ পাছত ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নেক্সট পেজ 91 নম্বৰ পেজৰ চোৱা অনুশীলনী 5 ইয়াত 1 নম্বৰত লিখিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ক নম্বৰত প্ৰশ্ন দিছে জনজাতি বুলিলে কি বুজা ইয়াৰ উত্তৰ লিখিবা জনজাতি বুলিলে সেইসকল জনগোষ্ঠীক বুজোৱা হয় যি নিজৰ পৃথক ভাষা পৰম্পৰা আৰু বিশ্বাস লৈ জীৱন যাপন কৰে
ইয়াৰ পাছত নেক্সট খ নম্বৰৰ প্ৰশ্নটিত চোৱা ইয়াত লিখিছে জনজাতিবোৰৰ অতীতৰ বিষয়ে কোনবোৰ উৎসৰ পৰা জানিব পাৰোঁ ইয়াৰ উত্তৰ লিখিবা জনজাতিৰ অতীতৰ বিষয়ে মৌখিক কাহিনী লোকগাথা গান আৰু জীৱন পদ্ধতিৰ পৰা জানিব পাৰি ইয়াৰ পাছত নেক্সট গ নম্বৰত লিখিছে দনিপলৰ উপাসনা কোন জনগোষ্ঠীৰ লোকে কৰে ইয়াৰ উত্তৰ লিখিবা অৰুণাচলৰ আদি আৰু অসমৰ মিচিং জনগোষ্ঠীৰ লোকে দনিপলৰ উপাসনা কৰে ইয়াৰ পাছত নেক্সট ঘ নম্বৰৰ প্ৰশ্নটিত চোৱা জনজাতীয় বিশ্বাসে মূলতঃ কাক ঈশ্বৰৰ স্থান দিয়ে ইয়াৰ উত্তৰ লিখিবা জনজাতীয় বিশ্বাসে মূলতঃ প্ৰকৃতিক পবিত্ৰ বুলি গণ্য কৰি ঈশ্বৰৰ স্থান দিয়ে ইয়াৰ পাছত নেক্সট অংগ নম্বৰৰ প্ৰশ্নটিত চোৱা ইয়াত প্ৰশ্ন দিছে মুণ্ডা আৰু চাওতাল আদিবাসীসকলে কাক উপাসনা কৰে ইয়াৰ উত্তৰ লিখিবা মুণ্ডা আৰু চাওতালসকলে সমগ্ৰ পৃথিৱীখনৰ সৃষ্টিকৰ্তা হিচাপে সিংবংগাৰ উপাসনা কৰে ইয়াৰ পাছত নেক্সট একেবাৰে আখৰ 2 নম্বৰ প্ৰশ্নটিত চোৱা ইয়াত প্ৰশ্ন দিছে ভাৰতৰ জনজাতীয় বিশ্বাসসমূহৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা ইয়াৰ উত্তৰত লিখিবা ভাৰতৰ জনজাতীয় জনগোষ্ঠীবোৰে সাধাৰণতে প্ৰকৃতি পূজা কৰে তেওঁলোক বনৰ গছ নদী পাহাৰ পশু পক্ষী ইত্যাদিক ঈশ্বৰৰূপে গণ্য কৰে তেওঁলোকৰ বিশ্বাস মৌখিক কাহিনী আৰু উৎসত প্ৰবাহিত হয় এইসকল বিশ্বাসত সমাজৰ শান্তি সহযোগিতা আৰু প্ৰকৃতিৰ সংৰক্ষণৰ মূল্য আছে ছাত্ৰ ছাত্ৰীসকল আমাৰ আজিৰ ভিডিঅ'টি ইমানেই ধন্যবাদ